এজিপি বিজেপিৰ এলায়েন্স অনিৰ্দিষ্ট কাললৈতো নহয়। এজিপি বিজেপিৰ এলায়েন্সটো এতিয়ালৈকে অব্যাহত আছে, কিন্তু কথাটো হৈছে যে এজিপি বিজেপিৰ এলায়েন্স অনিৰ্দিষ্ট কাললৈতো নহয়। 2026 ইলেকশ্যনত এটা বিজেপিৰ নেতৃত্বৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব। আসন ভাগ বতৰা সম্পৰ্কতহে আমি আলোচনা কৰিব লাগিব। আমি 40-45-45টাতো আমি বিচাৰিমেই, সেইখিনিতো বিচাৰিবই লাগিব। এতিয়া মোৰ চেণ্ট্ৰেলটো আছে আৰু চেণ্ট্ৰেলটো মই চাই আছোঁ, গতিকে চেণ্ট্ৰেলটোৰ প্ৰশ্ন নাহে। আমাৰ বিধায়ক আছে এতিয়া 9জনহে, গতিকে 126টা চিটৰ ভিতৰত 9টা আসনটো তেনেই নগণ্য। নাই সেইটো নহয়। এজিপি বিজেপিৰ এলায়েন্সটো এতিয়ালৈকে অব্যাহত আছে, কিন্তু কথাটো হৈছে যে এজিপি বিজেপিৰ এলায়েন্স অনিৰ্দিষ্ট কাললৈতো নহয়। গতিকে এতিয়া নেক্সট ইলেকশ্যনত 2026 ইলেকশ্যনত এটা বিজেপিৰ নেতৃত্বৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব। এতিয়া আলোচনা কৰি আমি বিশেষকৈ এলায়েন্স আছে, আমি আশা ৰাখিছোঁ এলায়েন্সটো 2026 চনতো অব্যাহত থাকিব। আসন ভাগ বতৰা সম্পৰ্কতহে আমি আলোচনা কৰিব লাগিব। গতিকে আসন ভাগ বতৰা সম্পৰ্কত আমি আলোচনা কৰি তেতিয়াহে আমি আমাৰ কিমান আসন আমি পাম বা আমি কিমান তেওঁলোকৰ ওচৰত দাবী উত্থাপিত কৰিম, সেই কথাখিনিৰ ওপৰতো কিছু নিৰ্ভৰ কৰিব। আমি 40-45-45টাতো আমি বিচাৰিমেই, সেইখিনিতো বিচাৰিবই লাগিব। কাৰণ এতিয়া ডিলিমিটেশ্যনৰ পিছত বহুবিলাক সমষ্টি এতিয়া আমাৰ জয়ী হোৱাৰ বহুত সম্ভাৱনা আছে। গতিকে আগৰ যিটো ধৰক সমষ্টিবিলাকৰ যিটো জনগাঁথনি, এতিয়া সেই জনগাঁথনিৰো যথেষ্টখিনি পৰিৱৰ্তন হৈছে। এতিয়া আগত যদি 82 মান বা 84লৈকে আমাৰ জয়ী হোৱাৰ আসন আছিল, এতিয়া 102-4টালৈকে বৃদ্ধি হৈছে। গতিকে যিহেতু জয়ী হোৱা চিটৰ আসনৰ সংখ্যা বৃদ্ধি হৈছে, গতিকে আলোচনাৰ মাধ্যমেৰে আমি নিশ্চয় আগতকৈ অধিক চিট আমি নিশ্চয় বিজেপি নেতৃত্বৰ পৰা বিচাৰি থাকেই। এতিয়া চলি থাকে সেইটো আলোচনাতহে এইটো কথাটো আলোচনাৰ ভিত্তিতহে হ'ব। এতিয়া আমাৰনো বহু বিধায়ক, কেইজন বিধায়ক আছে? আমাৰ বিধায়ক আছে এতিয়া 9জনহে, গতিকে 126টা চিটৰ ভিতৰত 9টা আসনটো তেনেই নগণ্য। গতিকে আমি যিসকল বিধায়ক আছোঁ সেই বিধায়কসকলৰ কথা সুকীয়া, সেইটো আলোচনাৰ মেলত আমি এই সম্পৰ্কত নিশ্চয় আলোচনা কৰিম। কিন্তু আমি সেইকেইটাৰ কথা চিন্তা কৰোঁ। আমি যদি 40-45টা চিটৰ কথা কওঁ, তেতিয়া সেই 9টাৰ প্ৰশ্ন নাহে নহয়, কেনেকৈ আহিব? সেইকেইটাতো চিটিং চিট, গতিকে সেইকেইটাৰতো প্ৰশ্ন আহিব। আলোচনা হ'ব, কাৰণ আলোচনা হ'ব এইকাৰণে ডিলিমিটেশ্যনৰ পিছত কিছু চেঞ্জ হৈছে, গতিকে চেঞ্জ হোৱাৰ পিছত কথাখিনি আলোচনা হ'ব। কিন্তু সেইকেইটা 9টা যিটো চিট, সেই এটা আমগুৰি চিট, এটা আমগুৰি চিট নাই। গতিকে আমগুৰিটো আমি কেনেকৈ ডিমাণ্ড কৰিম? এতিয়া ডিমাণ্ড কৰিব লাগিলে হয় শিৱসাগৰ ডিমাণ্ড কৰিব লাগিব, নহয় আমি নাজিৰা ডিমাণ্ড কৰিব লাগিব। গতিকে সেইটো এটা সুকীয়া কথা। সেইকেইটা চিটেই যে ডিমাণ্ড কৰিম সেই কথাটো নহয়, কাৰণ কিছু 2-এটা চিট তেনেকৈ নোহোৱা হোৱাখিনি য'ত আমাৰ অধিক সংখ্যক ধৰক গাঁও বা পঞ্চায়ত যিটো সমষ্টিত গৈছে, সেই সমষ্টিটোৰ ক্ষেত্ৰত আমি আলোচনা কৰিম। সেইটোতো মই চিন্তাই কৰা নাই। সেইটোতো মইতো ৱেষ্ট গুৱাহাটী আছিল, এতিয়া ৱেষ্ট গুৱাহাটীত মোৰ এটা পাৰ্ট গ'ল পলাবাৰী, এটা পাৰ্ট গ'ল জালুকবাৰী, এটা পাৰ্ট গ'ল দিছপুৰ, আৰু এটা মেজৰ অংশ আমাৰ থাকিল চেণ্ট্ৰেল গুৱাহাটীৰ। এতিয়া মই পলাবাৰী ক'ব নোৱাৰোঁ, কাৰণ পলাবাৰীৰ বিধায়ক আছে, বিজেপিৰ বিধায়ক। মই দিছপুৰ ক'ব নোৱাৰোঁ, দিছপুৰতে বিজেপিৰ বিধায়ক আছে। জালুকবাৰীত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আছে। এতিয়া মোৰ চেণ্ট্ৰেলটো আছে, আৰু চেণ্ট্ৰেলটো মই চাই আছোঁ, গতিকে চেণ্ট্ৰেলটোৰ প্ৰশ্ন নাহে, সেইটো প্ৰশ্নই নাহে, দিবই লাগিব।